চেষ্টা কৰিম নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শামছুল হক ডাঙৰীয়া ইতিমধ্যে কি প্ৰতিক্ৰিয়া জনাব অসমবাসী ৰাইজক যিহেতু অসমত এক যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নামনি আৰু উজনিক লৈ কি জনাব নেমচুৰ ফালৰ পৰা হয় আসলতে আপাৰ আসামত যি পৰিস্থিতি এটা দেখা গৈছে শৃংখল চলি অহা আমাৰ সম্ভৱ হয় এই ব্যক্তিজন নিশ্চয় মদাহী হ'ব কাৰণ আমাৰ সন্দেহ হয় কাৰণ এইজন মানুহৰ যি এটা মানে পৰিৱেশ এই পৰিৱেশে গোটেই অসমত এটা সাম্প্ৰদায়িক বীজ ৰূপায়িত হৈছে যাৰ দ্বাৰা নেকি আমাৰ সন্দেহ হৈছে ৰাজনীতিৰ যিটো বেকগ্ৰাউণ্ড চলি অহাৰ লগত আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ যিসকল শ্ৰমিক খাটি খোৱা যিসকল শ্ৰমিক সেই শ্ৰমিকসকল আপাৰ আসামত হয়তো কৰ্মসূত্ৰে যায় আৰু দেখা গৈছে আপাৰ আসামত কিছুমান মালিক শ্ৰেণীৰ ব্যক্তিয়ে বা ঠিকাদাৰে কি কৰে শ্ৰমিকসকলক কাম কৰাই 6 মাহ 3 মাহ 1 বছৰ কাম কৰাৰ পিছত যেতিয়া নেকি টকা দিয়াৰ যেতিয়া সময় হয় বা কাম সম্পন্ন হয় তাৰ পিছতে কি কৰে কিছুমান মদাহী কিছুমান যুৱকক লগাই দিয়ে দল সংগঠনৰ নামত আমাৰ মানুহখিনিক অত্যাচাৰ কৰিবৰ কাৰণে বাংলাদেশীৰ নামত নিৰীহ লোকসকলক হাৰাশাস্তি কৰি কি কৰে এটা ভয় ভাৱ দেখুৱাই তেখেতক তাৰ পৰা পলাই আহিবৰ কাৰণে সুযোগ প্ৰদান কৰে আৰু যিসকল পলাই নাই সেইসকলক কি কৰে কিছুমান দল সংগঠনৰ যুৱকক লগাই দি পেলাই মাৰ পিট কৰি তেখেতক খেতি দিয়ে গতিকে যেহেতু এনেকুৱা এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চালোঁ যে ইয়াত ধুবুৰী চিৰাং কোকৰাঝাৰৰ পৰা কিছুমান শ্ৰমিক কৰ্মসূত্ৰে যাব বিচাৰিছিলে আৰু সেই টিমটোৰ লগত কিছুমান কণ ল'ৰা ছোৱালীও আছে আমি চিন্তা কৰিলোঁ যে সেই ল'ৰা ছোৱালীক শিক্ষাৰ দায়িত্ব কোনে ল'ব আজি এই ব্যক্তিসকল যেতিয়া আপাৰ আসামত যাব কিছুমান মদাহীৰ প্ৰচলনত পৰি পেলাই যেতিয়া নেকি কিবা হাৰাশাস্তিত ভুগিবলগীয়া হ'ব তেতিয়া তাৰ দায়ী কোন হ'ব গতিকে য'ত নেকি গৃহ বিভাগে য'ত দায়িত্ব নলয় য'ত নেকি অসম চৰকাৰে য'ত দায়িত্ব নলয় গতিকে তাৰ সেই পৰিস্থিতিত এই ব্যক্তিসকল কিহৰ কাৰণে যাব তাৰ কাৰণে আমি নেমচুৱে এই শ্ৰমিকসকলক আমি ধুনীয়াকৈ বুজাই দিছোঁ যে আপাৰ আসামত যেতিয়ালৈকে সাম্প্ৰতিক পৰিস্থিতিৰ যি পৰিৱেশ ভাল নহয় তেতিয়ালৈকে আপাৰ আসামত যাব নালাগে চাই আপাৰ আসামত দলং নহওক ঘৰ নহওক ৰাস্তা ঘাট নহওক ইয়াত আমাৰ কোনো আপত্তি নাই আমাৰ মানুহখিনি হাৰাশাস্তিৰ পৰা নিৰ্মূল হ'বগে বাচিব লাগে গতিকে যেতিয়ালৈকে সাম্প্ৰতিক পৰিস্থিতি ভাল নহ'ব তেতিয়ালৈকে আমি গোটেই অসমৰ দল সংগঠনক আমি আহ্বান জনাম যাতে নামনি অসমৰ পৰা যাতে কোনো শ্ৰমিক যাতে উজনি অসমলৈ যাতে কাম সূত্ৰে নাযায় আৰু যাতে যিসকল দালাল আছে কিছুমান দালালৰ প্ৰলোভনত আমাৰ নিৰীহ যিসকল মানুহ চিধা চাধা মানুহ সেইসকলক টকা পইচাৰ প্ৰলোভন দি পেলাই লোৱাৰ এটা সম্ভাৱনা হৈছে গতিকে সেই দালালসকলক আমি সকীয়াই দিছোঁ যে অনাগত দিনত যদি তেনেকুৱা দালাল শ্ৰেণীৰ ব্যক্তিয়ে যদি আমাৰ নিৰীহ শ্ৰমিকসকলক যদি লৈ যদি আপাৰ আসামত লৈ পেলাই যদি কিছু কৰ্মত নিয়োজিত কৰাই যদি টকা পইচাৰ ক্ষেত্ৰত যদি কিবা লটিপটি কৰিব বিচাৰিছে সেইসকলক আমি সকীয়াই দিছোঁ আমি কোনো পধ্যে এখেতক ৰেহাই নিদিওঁ আৰু আমি বিশেষকৈ নামনি অসমত যিসকল আমাৰ দল সংগঠন আছে ভাতৃ দল সংগঠন আছে সেইসকলে চোকা নজৰ ৰাখিব লাগে যাতে শ্ৰমিকসকল যাতে কোনো পধ্যে যাতে আপাৰ আসামত যাতে যাব নোৱাৰে আৰু তাৰ কাৰণে সম্পূৰ্ণ দায়ী যিজন ইতিমধ্যে অসমত প্ৰচাৰ হৈছে মদাহী বুলি আমাৰো সন্দেহ হয় তেখেতে মদাহী গতিকে সেইজন ব্যক্তিয়ে তাৰ মানে জবাবদিহি হ'ব লাগে আৰু যিসকল ব্যক্তি ইতিমধ্যে আপাৰ আসামত আছে কৰ্মসূত্ৰে সেইসকলেও নিজৰ সাৱধানতা অৱলম্বন কৰাৰ কাৰণে নিজ গৃহত ঘূৰি আহিব লাগে আমি নেমচু ফালৰ পৰা আহ্বান জনাইছোঁ যিহেতু শিৱসাগৰৰ পৰা একাংশ ঠিকাদাৰে আজি ধুবুৰী হওক বিভিন্ন চৰাঞ্চলৰ পৰা মানুহবোৰক কৰ্মসূত্ৰে লৈ যায় আপুনি কি ক'ব বিচাৰিব যে সেই ঠিকাদাৰসকলতো শিৱসাগৰৰে হয় আপুনি যিহেতু শৃংখল চলিয়াই এক বিতৰ্কৰ যি সৃষ্টি কৰিছে তেখেতসকলক কি জনাব বিচাৰিব নাই ইতিমধ্যে আপোনালোকে গম পাইছে তাত আপাৰ আসামত কিছুমান দল সংগঠনৰ কিছুমান নেতা আছে যিসকলে নেকি চব্জিৰ পৰা টেক্স লয় মাছ ব্যৱসায়ৰ পৰা টেক্স লয় বিভিন্ন ব্যৱসায় সূত্ৰে হয়তো নামনি অসমৰ পৰা যেতিয়া যায় সেইসকলৰ পৰা টেক্স লোৱা আৰম্ভ কৰে গতিকে তেনেকুৱা এটা নিশ্চয় টীম হৈছে যিটো টীমে নেকি আমাৰ সাধাৰণ মানুহক টকা 5,000 10,000 আগত কেছ আনি পেলাই দেখুৱাই প্ৰলোভন দি পেলাই সেইসকলে কিবা কৌশল কৰি পেলাই লৈ 3 মাহ 5 মাহ 6 মাহ 1 বছৰ ধৰি তাত কৰ্মসূত্ৰে কাম কৰোৱাই যেতিয়া নেকি টকা দিয়াৰ যেতিয়া সময় হয় তেতিয়া সেই শ্ৰমিকসকলক ভয় ভাবুক দি পেলাই তাৰ পৰা খেদি পঠায় আৰু সেই তেতিয়া কি কৰে শ্ৰমিকসকলে টকা পইচা এৰি নিজ গৃহলৈ উভতি আহিবলগীয়া হয় আৰু সেই তেনেকৈ এটা ধান্দা আৰম্ভ কৰিছে আপাৰ আসামত আমাৰ সন্দেহ হৈছে গতিকে অনাগত দিনত বা পৰৱৰ্তী সময়ত যাতে তেনেকৈ কোনো ধৰণৰ দালালে যাতে তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ অসমবাসী বা সংখ্যালঘু ৰাইজে সজাগ হ'ব লাগিব।